সাৱধান ৰুদ্ৰাক্ষ থিয়েটাৰৰ ৰামঠগনৰ পৰা সাৱধান এইবাৰ আকৌ 2 নং ফলঙনি নামঘৰৰ ৰাইজক ৰামঠগন দিলে থিয়েটাৰ ৰুদ্ৰাক্ষে হয় গোলাঘাট জিলাৰ মৰঙী মৌজাৰ ফলঙনিৰ অন্তৰ্গত 2 নং ফলঙনি নামঘৰৰ হাৰ্জৰ্থে ৰুদ্ৰাক্ষ থিয়েটাৰে চুক্তিবদ্ধ হৈ 17, 18, 19 জানুৱাৰী থিয়েটাৰ প্ৰদৰ্শন নকৰিলে জানিব পৰা মতে ফলঙনিৰ দৰে আৰু বহু ঠাইত চুক্তিবদ্ধ হৈ নাট প্ৰদৰ্শন নকৰিলে থিয়েটাৰ ৰুদ্ৰাক্ষে যাৰ বাবে আয়োজক সমিতি পৰিছে বিপদত যোৰহাট মালৱালী ঠেকাগড়াৰ অতি চতুৰ মালিক ৰূপজ্যোতি বৰা আৰু তেওঁৰ নেতৃত্বত থকা ৰুদ্ৰাক্ষ থিয়েটাৰৰ প্ৰতিনিধি দেৱাশিষ শইকীয়াই ভিন্ন প্ৰান্তৰ পৰা চুক্তিবদ্ধ হৈ আয়োজক সমিতিবোৰৰ পৰা আগধন হিচাপে বহু টকা সংগ্ৰহ কৰি নিৰ্দিষ্ট সময়ত থিয়েটাৰ প্ৰদৰ্শন নকৰাৰ অভিযোগ উত্থাপিত হৈছে 2 নং ফলঙনিৰ পৰা প্ৰতিনিধি দেৱাশিষ শইকীয়া আৰু চতুৰ মালিক ৰূপজ্যোতি বৰাই মিলি চলাহী কথাৰে থিয়েটাৰ প্ৰদৰ্শনৰ নামত আগধন হিচাপে বহু হাজাৰ টকা লৈ নিৰ্দিষ্ট সময়ত আহি নাট প্ৰদৰ্শন নকৰালে ৰুদ্ৰাক্ষ থিয়েটাৰে যাৰ বাবে বিপদত পৰিছে আয়োজক সমিতি ইতিমধ্যে আয়োজক সমিতিয়ে থিয়েটাৰৰ নামত বহু টকা খৰচ কৰিলে লগতে বহু টিকটো বিক্ৰী কৰিলে ইংৰাজী 17, 18, 19 জানুৱাৰীত থিয়েটাৰ নহাত উপায়ন্তৰ হৈ ফলঙনিৰ পৰা আয়োজক সমিতিৰ যোৰহাট মালৱালী ঠেকাগড়াত অৱস্থিত মালিক ৰূপজ্যোতি বৰাৰ ঘৰ পালেগৈ তেতিয়া অতি চতুৰ মালিক ৰূপজ্যোতি বৰাই পুনৰবাৰ 20, 21, 22 জানুৱাৰী থিয়েটাৰ প্ৰদৰ্শন কৰিম বুলি চুক্তি প্ৰদান কৰিলে কিন্তু এইবাৰো ৰাইজক একে অৱস্থা কৰিলে অতি চতুৰ ফাকিবাজ মালিক ৰূপজ্যোতি বৰাই উপায়হীন হৈ 2 নং ফলঙনি নামঘৰৰ ৰাইজ আইনৰ কাষ চাপে আৰু ৰুদ্ৰাক্ষ থিয়েটাৰৰ প্ৰতিনিধি আৰু মালিকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰে আৰু চুক্তিবদ্ধ হোৱা আগধন উভতাই বিচৰাৰ লগতে ভিন্ন শিতানত খৰচ হোৱা টকা ঘূৰাই দিবলৈ দাবী জনায় আৰু লগে লগে 50 বছৰ হোৱা বিনাবাণী থিয়েটাৰৰ লগত চুক্তিবদ্ধ হৈ অহা ইংৰাজী 24, 25, 26 জানুৱাৰীত আগৰ টিকটৰ মূল্যতে আগৰ টিকটতে থিয়েটাৰ বিনাবাণী প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছে সমিতিয়ে ৰুদ্ৰাক্ষ থিয়েটাৰ মালিক পক্ষক বিশেষকৈ ৰূপজ্যোতি বৰা আৰু দেৱাশিষ দুইজনকে আমি গৰিহণা দিছোঁ কাৰণ এটা কথা হ'ল কি আমি ইতিমধ্যে সেই থিয়েটাৰখন নিৰ্দিষ্ট সময়ত আহিব বুলি তেওঁলোকে আমাক চতুৱাই থাকিল যে নিৰ্দিষ্ট সময়ত আমি পেণ্ডেল পেলাম আৰু থিয়েটাৰ উদযাপন কৰিব পাৰিব কিন্তু তেওঁলোকে আমাক অন্তিম মুহূৰ্তলৈকে আমাক ঠগ দিলে পেণ্ডেল পৰিব বুলি আমি আশাৰে বাট চাই ৰ'লোঁ কিন্তু পেণ্ডেল আহি নপৰিলে শেষত আমি ৰাইজৰ মানে ৰখত পৰিবলগীয়া হৈছে বিভিন্ন ধৰণে আমাৰ মানুহ আহিছে থিয়েটাৰ হ'ব বুলি ভাবি আছিলে কিন্তু সময়মতে নহ'ল আৰু তেওঁলোকক আমি বাৰম্বাৰ যোগাযোগ কৰিলোঁ সেইমতে তেওঁলোকে আহিম বুলি কৈ নাহিলে শেষত আমি আকৌ তেওঁলোকৰ ঘৰ পালোগৈ ৰূপজ্যোতি বৰাই তেতিয়া আমাক আকৌ 20 তাৰিখৰ পৰা পেণ্ডেল দিম বুলি ক'লে সেই 20 তাৰিখো আমি বাট চাই পাৰ কৰি দিলোঁ কিন্তু নাহিলে অৱশেষত আমি তেতিয়া আকৌ বিনাপানী থিয়েটাৰৰ লগত যোগাযোগ কৰি পেলাই আমি মই কি ক'ম কথা হ'ল আমি 2 নং ফলঙনি নামঘৰৰ সাহায্য অৰ্থে আমি ৰাইজৰ সিদ্ধান্ত মৰ্মে ৰুদ্ৰাক্ষ থিয়েটাৰ জানুৱাৰী 17, 18, 19 এই 3 দিনীয়া কাৰ্যসূচী আমি অনাৰ সিদ্ধান্ত কৰিছিলোঁ ইতিমধ্যে থিয়েটাৰ প্ৰতিনিধিৰ লগত আমি চুক্তিবদ্ধ হৈছিলোঁ ইতিমধ্যে আমাৰ এডভান্সো দিয়া হৈছিলে প্ৰায় 40,000 টকা কিন্তু শেষত এনেকুৱা এটা হ'ল যে মালিক পক্ষৰ আভ্যন্তৰীণ কণ্ডলৰ হেতুকে আমাৰ ইয়াত থিয়েটাৰ বা তেওঁলোকে পেণ্ডেল ইয়াত পেলাব নোৱাৰিলে সেই হেতুকে আমি ৰাইজৰ ওচৰত আমি সকলো আমি দুখিত হৈ পৰিলোঁ আৰু উপায়হীন হৈ পেলাই আমি ৰাইজক সন্তুষ্টি কৰিবৰ কাৰণে আমাৰ বদনামৰ পৰা আমি সাৰিবৰ কাৰণে আমি আকৌ অন্য এখন থিয়েটাৰ বিনাপানী থিয়েটাৰ আমি আমন্ত্ৰণ কৰিবলগীয়া হ'ল আৰু সেয়েহে বিনাপানী থিয়েটাৰ আমন্ত্ৰণ কৰি আনি আজি আমাৰ পেণ্ডেল আমাৰ ফিল্ডত পৰিছেহি গতিকে খুব দুখেৰে জনাওঁ যে এই অনুষ্ঠানটোত বা এই কাৰ্যসূচী দিনত 3টা দিনত আপোনালোকে সকলোৱে আহি সহায় সহযোগী আগবঢ়াই আমাক যেন উৎসাহিত কৰে তাৰ কাৰণে আমি সকলোৱে বিনাপানী থিয়েটাৰ আপোনালোকে কেতিয়াৰ পৰা প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছে বিনাপানী থিয়েটাৰ আমি 24, 25, 26 এই 3 দিনীয়া কাৰ্যসূচী আমি প্ৰদৰ্শন কৰা কাৰ্যসূচী হাতত লৈছোঁ আৰু আগৰ ৰুদ্ৰাক্ষ থিয়েটাৰৰ ওপৰত আপোনালোকে কি পদক্ষেপ আগৰ ৰুদ্ৰাক্ষ থিয়েটাৰৰ ওপৰত আমি থানাত আমি এণ্ট্ৰি দিছোঁ আৰু কেছো তৰিছোঁ লগত নুমলীগড়ৰ পৰা নাৰায়ণ শইকীয়াৰ ৰিপৰ্ট সংবাদ লহৰ